নমস্কাৰ অসমীয়া খবৰ চেনেলটোৰ সমূহ দৰ্শকসকলক স্বাগতম জনাইছো। আজি হৈছে 14 ছেপ্টেম্বৰ দেওবাৰ। আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ অসম তথা ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ পৰা আহি পৰিছে। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ, বিজেপিৰ কাৰণে টকা ডাঙৰ নে দেশ ডাঙৰ? পাকিস্তানৰ জঘন্য কাণ্ডৰ পাছতো টিকেট মেচ কিয় পাতিছে ভাৰতত? পাকিস্তানৰ জঘন্য কাণ্ডৰ পাছতো টিকেট মেচ কিয়? বিজেপিৰ কাৰণে টকা ডাঙৰ নে দেশ ডাঙৰ? দেশভক্তিৰ ডাঙৰ কথা কোৱা বিজেপিৰ এই স্থিতি কিয়? আল্লাহে আন ধৰ্মৰ লোকক আঘাত কৰিবলৈ শিকোৱা নাই। পেহেলগামৰ 26 গৰাকী শ্বহীদতকৈ টকা ডাঙৰ হ'ল নেকি বিজেপিৰ বাবে? ভাৰত পাকিস্তানৰ টিকেট মেচক লৈ ডাঙৰ মন্তব্য কৰে আছাদুদ্দিন ওৱেইছিৰ। পাকিস্তানৰ জঘন্য কাণ্ডৰ পাছতো টিকেট মেচ কিয় পাতিছে ভাৰতত? বিজেপিৰ কাৰণে টকা ডাঙৰ নে দেশ ডাঙৰ? দেশভক্তিৰ ডাঙৰ কথা কোৱা বিজেপিৰ এই স্থিতি কিয়? আল্লাহে আন ধৰ্মৰ লোকক আঘাত কৰিবলৈ শিকোৱা নাই। পৰৱৰ্তী খবৰ, ক্ৰোধান্বিত মোদী। ভাৰত ৰত্ন দিয়াৰ পাছতো ভূপেনক অপমান কৰিছিল কংগ্ৰেছে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক কংগ্ৰেছে অপমান কৰিছিল। ভাৰত ৰত্ন দিয়াৰ পাছতো ভূপেন দাক অপমান কৰে কংগ্ৰেছে। ভূপেন দাক ভাৰত ৰত্ন দিয়াৰ বিৰোধিতা কৰিছিল কংগ্ৰেছে। আপোনালোকে কওক, ভাৰত ৰত্ন প্ৰদান উচিত আছিল নে নাই? অসম সন্তান ভাৰত গৌৰৱ কংগ্ৰেছে চূড়ান্তভাৱে অপমান কৰে। মই বহুত দুখ পাওঁ কংগ্ৰেছৰ এইবোৰ কথাত। ভূপেন দা সন্দৰ্ভত কংগ্ৰেছে কৰা অপমানক লৈ ক্ৰোধান্বিত মোদী। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক কংগ্ৰেছে অপমান কৰিছিল। ভাৰত ৰত্ন দিয়াৰ পাছতো ভূপেন দাক অপমান কৰে কংগ্ৰেছে। ভূপেন দাক ভাৰত ৰত্ন দিয়াৰ বিৰোধিতা কৰিছিল কংগ্ৰেছে। পৰৱৰ্তী খবৰ, আপোনাৰ একাউণ্টত 1 টকা জমা হৈছেনে? 40 লাখ মহিলালৈ ভাল খবৰ আনিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ঘৰে ঘৰে গৈ দিয়া হ'ব এই আঁচনিৰ সুবিধা। আপোনাৰ একাউণ্টত 1 টকা সোমাইছে নেকি এতিয়াই চাই লওক। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। 40 লাখ মহিলালৈ ভাল খবৰ আহিছে প্ৰধানমন্ত্ৰীয়ে। একেদিনাই 40 লাখ মহিলাৰ একাউণ্টত সোমাব ধন। 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0। প্ৰত্যেকবাৰ মানুহৰ ঘৰে ঘৰে গৈ দিয়া হ'ব এই আঁচনিৰ সুবিধা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই ৰাজ্যত মুকলি হ'ব এই আঁচনি। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় আঁচনিৰ 3.0। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ, দেশৰ 20 কোটি মুছলমানৰ বাবে ডাঙৰ খবৰ। ৱাকফ সংশোধনী আইনক লৈ মুছলমানৰ আশাৰ ৰেঙনি। কাইলৈ সৰ্বোচ্চ ন্যায়ালয়ে দিব অন্তৱৰ্তীকালীন আদেশ। ৱাকফ সংশোধনী আইনক লৈ আহি গ'ল ডাঙৰ খবৰ। 15 ছেপ্টেম্বৰত অন্তৱৰ্তীকালীন আদেশ জাৰি কৰিব উচ্চতম ন্যায়ালয়ে। 3টা মূল বিষয়ৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰিব এই আদেশ। ৱাকফ সংশোধনী আইনক লৈ 22 মে'ত জাৰি কৰা হৈছিল স্থগিতাদেশ। মুখ্য ন্যায়াধীশ বি.আৰ. গাৱাই বিচাৰপীঠে গ্ৰহণ কৰিছিল শুনানি। ৱাকফত অন্তৰ্ভুক্ত হোৱা সম্পত্তি চূড়ান্ত শুনানি নোহোৱালৈ ডিনটিফাই কৰাক লৈ আদেশ জাৰি কৰিব ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, চৰকাৰী ভূমি দখল কৰাসকলৰ বিপদ নিশ্চিত। অসমীয়াৰ অধিকাৰ কাঢ়ি ল'বলৈ দিয়া নহ'ব, অনুপ্ৰৱেশকাৰীসকলক সাৱধানবাণী কৰিছে প্ৰধানমন্ত্ৰীয়ে। অবৈধ অনুপ্ৰৱেশকাৰীক চৰকাৰে কোনো কাৰণতে ভূমি দখল কৰিবলৈ নিদিয়ে। কৃষক, আদিবাসী, যুৱ প্ৰজন্মৰ অধিকাৰ কাঢ়ি ল'বলৈ দিয়া নহ'ব। এইসকল অনুপ্ৰৱেশকাৰী আমাৰ মাতৃ ভগ্নীৰ ওপৰত অত্যাচাৰ কৰে। এয়া কোনো কাৰণতে সহ্য কৰা নহ'ব। একাংশ অনুপ্ৰৱেশকাৰীৰ জৰিয়তে সীমান্ত এলেকাত জনগাঁথনি সলনি কৰাৰ ষড়যন্ত্ৰ কৰিছে। এয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ কাৰণে বিপদজনক। অনুপ্ৰৱেশকাৰীৰ পৰা দেশখনক বচোৱাটোৱে বিজেপিৰ লক্ষ্য। যিসকল নেতাই প্ৰত্যাহ্বান দিছে, মই বুকু থিয় কৰি তেওঁলোকৰ চেলেঞ্জ গ্ৰহণ কৰিছোঁ। অনুপ্ৰৱেশকাৰীসকলক বচাবলৈ তেওঁলোকে কিমান শক্তি দেখুৱাই মই চাম। অনুপ্ৰৱেশকাৰী আঁতৰাবলৈ মই কেনেকৈ যুঁজিব পাৰোঁ সেয়াও দেখুৱাম। অনুপ্ৰৱেশকাৰীসকলক বচাবলৈ চেষ্টা কৰাসকলে পৰিণাম ভুগিব লাগিব। দেশবাসীয়ে তেওঁলোকক কেতিয়াও ক্ষমা নকৰে। মংগলদৈৰ পৰা বেদখলকাৰীক শেষ সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অবৈধ অনুপ্ৰৱেশকাৰীক চৰকাৰে কোনো কাৰণতে ভূমি দখল কৰিবলৈ নিদিয়ে। পৰৱৰ্তী খবৰ, আজিৰ পৰা 9 দিন পিছত আৰম্ভ হ'ব নৱৰাত্ৰি। 9 দিন পিছতেই দেশত হ্ৰাস পাব GST। দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ নৱৰাত্ৰিৰ উপহাৰ। আজিৰ পৰা 9 দিন পিছতেই আৰম্ভ হ'ব নৱৰাত্ৰি। দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ নৱৰাত্ৰিৰ উপহাৰ। 9 দিন পিছতেই দেশত হ্ৰাস পাব GST। জীৱনদায়িনী ঔষধতো হ্ৰাস পাব GST।
মটৰচাইকেল কিনিবলৈ ৰৈ থকা সকলৰ বাবেও ভাল খবৰ। কাপোৰ, জোতা, গাড়ী, এয়াৰ কণ্ডিশ্যনৰ দাম হ্ৰাস পাব। বিলুপ্ত হ'ব 12 আৰু 18% স্লেব। 22 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী কৰা হ'ব নতুন নিৰিখ। 4 তৰপীয়া GST ব্যৱস্থাৰ পৰিৱৰ্তে থাকিব 2 তৰপীয়া GST ব্যৱস্থা। দাম কমিব পেকেট গাখীৰ, পনীৰ, বাটাৰ, ঘিউ আৰু ভাৰতীয় ব্লেডৰ। জীৱনদায়িনী ঔষধৰ ক্ষেত্ৰতো হ্ৰাস পাব GST। 33 বিধ জীৱনদায়িনী ঔষধৰ GST 0। যুৱতী মহিলাসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। দাম কমিব প্ৰসাধন সামগ্ৰীৰ। চুলিত ঘঁহা তেল, শ্বেম্পু ইত্যাদিৰ দাম কমিব। টুথপেষ্ট, শ্বেভিং ক্ৰীম, টুথব্ৰাছ, নমকিন, ভুজিয়া, মিক্সাৰ, পেন্সিল, শাৰ্পনাৰ, ক্ৰেইনছ, নোটবুক, ট্ৰেক্টৰৰ টায়াৰ, পাৰ্টছ, ট্ৰেক্টৰৰ জৈৱ কীটনাশকৰ দাম কমিব। ব্যক্তিগত স্বাস্থ্য আৰু জীৱন বীমানতো 0 হ'ব GST। মোবাইল, টিভি, ৱাশ্বিং মেচিন, AC, গাড়ীৰ দাম কমিব। অটোমোবাইল পাৰ্টছ, চিমেণ্ট, মনিটৰ, প্ৰজেক্টৰৰ দাম কমিব। ইয়াৰ বিপৰীতে গুটকা, চিগাৰেট, পান মছলা, বিলাহী বাহনৰ দাম বাঢ়িব। ফলৰ ৰস, ব্যক্তিগত হেলিকপ্টাৰৰ GST 40% বৃদ্ধি। তো দৰ্শকসকল, আমাৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে আমাৰ এই চেনেলটোত ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব।